Hello guys. Hoiba de Peter. Hello guys, good morning. Aru এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো আৰু ইমানেই গৰম পৰিছে নহয় পুৰা মানে এনেকুৱা গৰম মানে ভিতৰত থাকিব নোৱাৰি দিনটোত মানে 5-6 বাৰ এচি চলাব লগিয়া হৈছে একদম পুৰা একদম লাইটৰ বিল ভৰকে উঠিছে একদম পুৰা আৰু আজি যে একদম এইদিন যে ইমানেই গৰম আহি নমালে তথাপিও ইমানেই গৰম পৰিছে তো কেহানিকেনো একদম এই গৰমডাল যায় আৰু ৰাতিটো আমি বিছনা নুশুৱে তলতে গাদি পাৰি ধুনীয়াকৈ শুওঁ এচিটো চলাই লওঁ ঠাণ্ডা কৰি শুওঁ তাৰপিছত আকৌ মানে ৰাতি গৰম উঠিলে আকৌ চলাবলগীয়া হয় কেইবাবাৰো চলাবলগীয়া হয় এচিটো তো সেইটো কথা একদম যেন গৰম আৰু ঠাণ্ডা অগতি গৰম পৰিছে মানে এইবাৰ ইমানেই গৰম পৰিছে নহয় তো সেয়া আৰু এতিয়া 6:30 বাজিছে মই গা পা ধুলো ল'ৰাকেইটাকো খোৱালোঁ চানা টানা ভুজিয়া খালে সিহঁতি চাহ তাহ খালোঁ মই খাই মূৰটো ধুই দিছিলোঁ তো এতিয়া মানে কাপোৰ কানি ধুবলৈ আছে তো সেয়া ধুব লাগিব আৰু ইমানেই গৰম আৰু কাপোৰ কানি ধোৱা বা কিবা এটা কৰিলে আকৌ গাটো ধুবলগীয়া হয় দিনটোত মানে মোৰ 4-5 বাৰ গা ধোৱাই হয় কাপোৰ কানি ধোৱা হয় সেইবোৰে আৰু ল'ৰা কামবিলাকতো থাকিলেই দিনটো মানে মই ঔষধো আজৰি নাপাওঁ আৰু এইপিনে এতিয়া দেহা দুটাই খেলি আছে তো ব্লগটো ষ্টাৰ্ট কৰিলোঁ আজি নকৰিবা দেহা আৰু আজি ছেপ্টেম্বৰৰ আজি সোমবাৰ ছেপ্টেম্বৰৰ 23 তাৰিখ আজি এইফালে গোটেই বস্তু বাহানি মানে ইটো দিছোঁ গোটেই মানে মোৰ ৰুমটো মানে একদম মানুহ থাকিব নোৱাৰা কৰি পেলালে এই দুটাই এয়া খোৱালোঁ গোটেই অকলিয়ালে এইবোৰ চাফা কৰিব লাগিব এতিয়া গোটেই মানে দিছেনে এইবোৰ বস্তু বিচনাখনতো চাব পৰা নাই এইবোৰ এতিয়া চাফা কৰিব লাগিব এতিয়া বাজিলে কেইটা 3টালৈ 10 মিনিট আছে আৰু মানে মোৰ ৰূপ ঢংটো নাইকিয়া হৈ গ'ল মানে ল'ৰা ৰখিয়ে আছোঁ এতিয়া বোলো চেৰেলেক অকণ খুৱাই দিওঁ সেই অকলিয়ালে সেইবোৰ এতিয়া চাফা কৰিব লাগিব ৰুমটো চিজিল কৰিব লাগিব ল'ৰাকেইটাৰ লগত লাগি থাকোঁতে মানে অথনিৰ পৰা সেই তেনেকৈ আছোঁৱে আৰু মুঠতে অকণমান দেৰি শুলে আৰু তাৰপিছত আকৌ একদম এয়া মাথা বিষাইছে পিনে এনেকুৱা মাথাটো বিষাইছে নহয় মানে মাথাটো বিষাই থাকিলেও শুই থাকিবও নোৱাৰোঁ নিজানত মূৰত জঁপিয়াব পেটত জঁপিয়াব পিঠিত উঠিব এনেকুৱা নিচিনা কৰি থাকে একদম এতিয়াও মোৰ মাথাটো বিষাই আছে একদম পুৰা ইমানেই গৰম দেখিছেনে এইডাল ৰ'দ দি পিনে তো এতিয়া মানে এইবোৰ চাফ চিকুণ কৰোঁতে মোৰ 1 ঘণ্টা ওপৰত লাগিব এতিয়া নিজে গা পা ধুব লাগিব ল'ৰাকো ধুৱাব লাগিব আৰু ওচৰতে বিয়া এখন আছে বিয়াখন খাবলৈ যাম তো এতিয়া মানে মই কামত লাগোঁ মাথা বিষালেওতো বহি থাকিব নোৱাৰি কামখিনিতো কৰিবই লাগিব তো এতিয়া এইখিনি কৰি লওঁ মই পটাপট চাই থাকিব আৰু এইফালে এতিয়া বিয়ালৈ মানে ওলাইছোঁ আৰু একদম ওচৰতে হয় আৰু বহুত গৰম পৰিছে এইপিনে এতিয়া যাম আৰু আহিম বেছি টাইম নকৰোঁ বাৰু এইফালে এতিয়া কালি ব্লগটো কৰা নহ'লে আৰু এতিয়া আজি নেক্সট ডে তো সন্ধিয়া হ'ল 5:30 বাজিব হ'ল আৰু এতিয়া মানে গা পা ধুই আহিলোঁ একদম অৱস্থা নাই মুখৰ দি সঁচাকৈ তো এতিয়া মানে গা পা ধুই আহিলোঁ আৰু মানে ল'ৰাই মানে মোৰ একদম খাই দিছে দুইটাই একদম ইমান গৰম ন ঠাণ্ডা হ'ব কেইটামানকৈ ঠাণ্ডা হ'ব এতিয়া সেই ৰাতিপুৱা কি খুৱাইছিলোঁ ৰাতিপুৱা চেৰেলেক খুৱাইছিলোঁ তাৰপিছত আকৌ মই ভাত খাওঁতে ভাত কেইটামান খুৱাইছিলোঁ নাখালেই তাৰপিছতে দুপৰীয়া মায়ে বইল কণী হেৰি কৰি দিছিলে তাৰপিছতে আকৌ দাইল আছিলে একদম এটেবাও নাখালে চব সিটেপা খুৱাইছোঁ উকলিয়াইছে সিটেপা খুৱাইছোঁ উকলিয়াইছে তো একদম মোৰটো একদম লৰাই নাখালে মানে বেয়া খং এটা উঠে তাৰপিছতে কি খুৱাম তাৰপিছত আকৌ মানে এতিয়া অকণমান আগত চেৰেলেক অকণ গুলি বোলো খুৱাই দিওঁ সেয়াও নাখালে মানে এটাই বাৰু খালে এটাই নাখালে নেপেলাবা আকৌ নষ্ট বেছি হয় মানে
ভুজিয়া মানে পেকেট বেছিকৈ পেলাবহে, চৰাইহে খাইছে এনেকুৱা। কিন্তু মুখৰ আগত দিবলৈ আকৌ লাগেই নহয়, বিস্কুট হওক চানা হওক এনেকুৱা। এতিয়া মানে এয়া মায়ে মানে চিৰা কেইটামানকে ভাজি দিবলৈ ক'লোঁ, কাৰণ মই আকৌ ওলাই গ'লে দুইটা গৈ হেৰি পাইগৈ। তো সেয়া আৰু দিনটো মানে ল'ৰাই মোৰ একদম হেৰি কৰি দিছে, মাথা একদম বিষাই গৈছে একদম দুইটাৰ লগত। কিন্তু মূৰটো পূৰা তিতি আছে, একদম টেপটেপীয়া হৈ আছে। সেয়াই আৰু ল'ৰা ছোৱালীৰ লগত মানে বহুত কষ্ট হয় আচলতে, বহুত কষ্ট। দিনটোত মানে অকল সিহঁতৰ লগত লাগি থাকিবলগীয়া হয় আৰু কৰা কামটোকে কৰি থাকিবলগীয়া হয়। দেহা চিৰাবোৰ নেপেলাবা আকৌ। মই ৰুমটো কেইবাৰ মচিছোঁ মানে হিচাপ নাই, মানে কেইবাৰ মচিছোঁ হিচাপেই নাই। গোটেই কাপোৰ কানি ধোৱা, এতিয়াও এটিং আছে, সেটিং মেলাগেই নাই। এতিয়া 5:30 বাজিলে, আজি কি হয় জানো, সময় নহয়গৈ আৰু যাবলৈ। কেনেকৈ মানে মেনেজ কৰিবলগীয়া হৈছে মানে কামৰ ক্ষেত্ৰত, মানে এইটো মইহে জানো। আৰু থূপ খাই থাকিলেও কিবা কামবোৰ ভাল নালাগে। এতিয়া দুইটাই পেলাইছে বেছি, নেপেলাবা হন। সেয়া আৰু এতিয়া নাখালে যেতিয়া চিৰাকে ভাজি দিছে। আৰু এতিয়া মানে সন্ধিয়া হ'ল আৰু সিহঁত দুইটাকে শুৱাই ল'লোঁ, আৰু শুৱাই এতিয়া মই চাহ অকণ খাবলৈ লৈছোঁ। এইপিনে চিৰা কেইটামান মায়ে থৈ দিছিলে আৰু চানা লৈ লৈছোঁ। এতিয়া মই মানে বহি পিনি চাহকণ খাই লওঁ। খোৱা আমাৰ দেহাতে চামুচে খাব পৰা হ'ল পাই, বাবা চামুচে খাব জানে পাই। ইচ 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 ডেকা ল'ৰা আমাক, ই ই ই ই ই পৰিলে পৰক দিয়া, মোৰ জানটো পৰক মোৰ কলিজাটো। সেইফালে এতিয়া সন্ধিয়া হ'ল আৰু কাপোৰ জাপি জাপি ভাগৰিছোঁ, মানে ইমান কাপোৰ জাপিব লাগে দিনটো। গোটেই মানে আলনাডালৰ কাপোৰখিনি লৰাই একদম পেলাই দিলে। এইপিনে এইখিনি আছে জাপিবলৈ, আৰু কালি বৰষুণ দিলে, পৰহিও দিলে। সেইকাৰণে মানে এদিন বৰষুণ দিলে মানে একদম বহুত মানে কাপোৰ দম পাতি যায়, নুশুকাই। পিনে একো আছে জাপি আছোঁ, মানে এনেকুৱা ভাগৰ লাগে নহয় দিনটো, মানে অকণো সময় নাপাওঁ। চিঞৰ বাখৰ মুঠতে। ল'ৰা মানে খুব মানে দুষ্ট হৈছে, মানে কাপোৰ এতিয়া মই জাপি আছোঁ। গোটেইখিনি আলনা কাপোৰখিনি জপাই আছিলে, গোটেইখিনি পেলাই দিলে একদম। সেয়াই আৰু ল'ৰা ছোৱালী থাকিলে আৰু সময় বোলা বস্তুটো মানে নাপাওঁৱেই, সময়ে নাপাওঁ নিজৰ কাৰণে। চুলিকেইটা গাটো ধুই আহি সদায় ভাবোঁ এতিয়া এইটো কৰিমগৈ, এইটো কৰিমগৈ, তাৰপিছত নাই, সেইকণো সময় নাপাওঁ। এই ল'ৰাই লেট্ৰিন কৰিব, আপুনি কিবা এটা কৰিম বুলি ভাবি উৎপাতে কৰিব, ইপিনে কৰিব, চিঞৰি চিঞৰি দিনটো মানে ডিঙি বিষাই যায়গৈ। আকৌ খোৱাৰ লগত চিঞৰ বাখৰবোৰ থাকিলে। কি হ'ল? কোনে মাতিছিলে? আনফালে এয়া আনিছিলে দোকানৰ পৰা বন কেইটামান আনিছিলে, আৰু আজি আনিছে মানে ৰাতিৰ খানা আজি লোকেল চিকেন এটা কটুৱাই আনিছিলে, আৰু সেয়াকে এতিয়া বনাব লাগিব। আৰু এইফালে মই গৰম পানী বহাই দিছোঁ মাংসত দিবৰ কাৰণে, আৰু এইপিনে মোৰ মাংস মানে ফ্ৰাই কৰি আছোঁ। এতিয়া মানে ইয়াত মানে মই গৰম পানী দি দিম। আৰু ব্লগটো মানে মই বেছি দীঘল নকৰোঁ। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, কমেণ্ট এটা কৰিব, আৰু মাজতে এনেই চাই গুচি নাযাব। তো সেয়া আৰু আজিৰ এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ। তো বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ পুনৰ লগ পাম। তো আজিলৈ ইমানেই, বাই বাই।